আপোনালোকে বন্ধুসকল স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ কৰিবলৈ বা হবি হেক চাবলৈ বা গোটেই ডিটেইলছখিনি আপোনালোকে চাবলৈ আপোনালোকৰ বিল কিমান আহিছে বা আপোনালোকৰ কিমান খৰচ হৈছে কাৰেণ্টটো বা আপোনালোকে কিমান খৰচ কৰিছে কিমান ৰিচাৰ্জ কৰিব লাগিব সকলোখিনি ডিটেইলছ চাবলৈ বা আপোনালোকে ৰিচাৰ্জ কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰটো অন কৰি তাত টাইপ কৰিব মাই বিজুলী বুলি টাইপ কৰাৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত এইটো আহি যাব মাই বিজুলী এপছ দেখিছে আপোনালোকে। মোৰ যিহেতু ইনষ্টল কৰা আছে মই অ'পেন কৰিম, আপোনালোকে ইনষ্টল কৰি ল'ব যিসকলে কৰা নাই। আৰু যিসকলৰ ঘৰত স্মাৰ্ট মিটাৰ অলৰেডি লগোৱা হ'ল আপোনালোকে এই এপছটো মোবাইলত থ'বই বন্ধুসকল। এইটো অতি ইম্পৰ্টেণ্ট এপছ হয়। ইয়াত দেখিছে আপোনালোকে 10 লাখতকৈও অধিক মানুহে ডাউনলোড কৰি থৈছে। মানে ইয়াৰ পৰা গম পোৱা গৈছে যে 10 লাখ মানুহে স্মাৰ্ট মিটাৰ অলৰেডি লগালে। ইয়াৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত ইয়াত আপোনালোকে দুটা অপশ্যন পাব, এটা লগ ইন এটা ৰেজিষ্টাৰ। যদি আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ হৈ আছে আপোনালোকৰ ইলেক্ট্ৰিচিটি বিলখনৰ লগত বা ইলেক্ট্ৰিচিটিত আপোনালোকে তেতিয়া মোবাইল নম্বৰটোৰ দ্বাৰা লগ ইন কৰিব পাৰিব। তাৰ আগতে কিন্তু ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি ইয়াত কনজিউমাৰ নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ৰেজিষ্টাৰ কমপ্লিট হৈ যাব। এটা OTP যাব, OTPটো টাইপ কৰি দিয়াৰ পিছত ৰেজিষ্টাৰ হৈ যাব। কিন্তু কনজিউমাৰ নম্বৰটো দি দিব যিটো 12টা ডিজিটৰ থাকে। আপোনালোকৰ লাইনৰ বিলখনত চাই ল'ব। ইয়াৰ পিছত ৰেজিষ্টাৰ কৰাৰ পাছত লগ ইন অপশ্যনটোত ক্লিক কৰিব। ৰেজিষ্টাৰ কৰাৰ পিছত কমপ্লিট হোৱাৰ পিছত তলত লগ ইন দেখাব, তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই মোবাইল নম্বৰটো টাইপ কৰিব যিটো লিংক হৈ আছে। এনেকৈ মোবাইল নম্বৰটো টাইপ কৰিব। টাইপ কৰাৰ পিছত লগ ইন যিটো অপশ্যন পাব লগ ইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াতো 6 ডিজিটৰ এটা OTP যাব। OTP আহিলে OTPটো ইয়াত আপোনালোকে ফিল কৰিব। 870793 এই দেখিছে আপোনালোকে। মই OTPটো ফিল কৰিলোঁ। ফিল কৰাৰ পিছত ভেৰিফাই যিটো অপশ্যন পাব ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ কনজিউমাৰ নম্বৰটো শ্ব' কৰিব। আৰু যদি আপোনালোকৰ বেলেগৰ ৰিচাৰ্জ কৰি দিবলগীয়া হয় বা আপোনালোকে বেলেগ কনজিউমাৰ নম্বৰ চেক কৰিবলগীয়া হয় আপোনালোকে এড নিউ কনজিউমাৰ যিটো অপশ্যন পাইছে তাত ক্লিক কৰিব, অৰ্থাৎ প্লাছডালত ক্লিক কৰিব। ক্লিক কৰি বেলেগৰো আপোনালোকে চাই দিব পাৰিব ডিটেইলছখিনি বা বেলেগৰো ৰিচাৰ্জ কৰি দিব পাৰিব। কনজিউমাৰ নম্বৰটো দি পেলাই চাৰ্চ কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে আকৌ কনজিউমাৰ নম্বৰটো তলত শ্ব' কৰিব, দেখিবলৈ পাব। আপোনালোকে তাত ক্লিক কৰি দিব, কনজিউমাৰ নম্বৰটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ৱেলকাম আহি যাব এনেকৈ দেখিছে। আপোনালোকৰ ইয়াত সকলোখিনি ডিটেইলছ আহি যাব। কনজিউমাৰ নম্বৰ, মিটাৰ নম্বৰ, প্লেন, পোষ্টপেইড নে প্ৰিপেইড, কানেক্টেড লোড কিমান হৈ আছে সেইটো আহি যাব। কেটেগৰী আহিব আৰু কনজিউমাৰ ষ্টেটাছ আহিব। এনেকৈ সকলোখিনি শ্ব' হ'ব ইয়াত বন্ধুসকল। ইয়াত চাওক আপোনালোকৰ বিল কিমান আছে বা মিটাৰটো কিমান চলিছে, কিমান কিলোৱাট চলিছে আপোনালোকে সকলোখিনি চাবলৈ হ'লে ফাৰ্ষ্টতে মই কৈছোঁ আপোনালোকক কেনেকৈ আপোনালোকে ৰিচাৰ্জ কৰিব। ৰিচাৰ্জ কৰিবলৈ হ'লে পে' বিল যিটো অপশ্যন আছে প্ৰথমতে পে' বিল অপশ্যনটোত ক্লিক কৰিব। পে' বিল অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকৰ বিল এমাউণ্টটো দেখাব। ইয়াত দেখিছে আপোনালোকে কিমান দেখাই আছে। ইয়াত 1000তকৈও বেছি বিল দেখাই আছে। এই বিলখনত বিল দিয়া নাই বন্ধুসকল, 2 মাহৰ বিল। ইয়াৰ পিছত বিল নাম্বাৰ দেখাই আছে। আৰু এটা কথা মন কৰিব বন্ধুসকল, ইমানখিনি নাথাকে। এমাহৰ যিহেতু ৰিচাৰ্জ নকৰিলে কাটি দিয়া হ'ব বুলিও কোৱা হৈছে। যিহেতু এইটো নতুন মিটাৰ হয়, আজি 2-3 দিন হৈছেহে লগোৱা, সেইকাৰণে এইটো আগৰ বিল শ্ব' কৰি আছে। যিহেতু এমাহতকৈ বেছি কৰিলে কাটিও দিব। তাৰপিছত চাব ডিভিজন থাকিব, ডিউ ডেট থাকিব। এইটো নতুন মিটাৰ লগোৱা, এইটো নতুন স্মাৰ্ট মিটাৰ হয়, লগোৱা 3 দিনমান হৈছে, সেইকাৰণে আগৰ বিলটো এইটো শ্ব' কৰি আছে। এইটো আপোনালোক কনফিউজ নহ'ব, ইমান বিল থকা পাছতো কেনেকৈ চলি আছে বা কাটি কিয় দিয়া নাই। এইটো আগৰ হয়। ইয়াত আপোনালোকে যিটো এমাউণ্ট দেখি আছে এইটো আগৰ হয় বন্ধুসকল। এইটো স্মাৰ্ট মিটাৰ লগোৱা 3 দিনমান হৈছে, সেইকাৰণে শ্ব' কৰি আছে আগৰ বিলটো, নহ'লে এতিয়াৰ বিল শ্ব' কৰিলেহেঁতেন। ইয়াত চাওক পে'মেণ্ট কৰিবলৈ হ'লে মেক পে'মেণ্ট যিটো অপশ্যন আছে তলত মেক পে'মেণ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত প্ৰচিড টু পে' অপশ্যনটোত ক্লিক কৰিব আৰু ওপৰত এমাউণ্টটো থাকিব আপোনালোকে কিমান পে' কৰিব লাগিব, অৰ্থাৎ আপোনালোকে কিমান খৰচ কৰিছে মাহটোত তাৰ ওপৰত নিৰ্ভৰ কৰিহে আপোনালোকে ৰিচাৰ্জটো কৰিব পাৰিব। এনেকুৱা নহয় যে 300 বা 400 কৰিব লাগিব। আপোনালোকে কিমান খৰচ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব এমাউণ্টটো আপোনালোকে পে' কৰিব লাগিব। ইয়াৰ পিছত প্ৰচিড টু পে' যিটো অপশ্যন আছে প্ৰচিড টু পে' অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ সময় ৱেইট কৰিব, প্ৰচেছিং হ'ব। ৱেইট কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত কেইবাটাও অপশ্যন আছে আপোনালোকে পে'মেণ্টটো কৰিবলৈ।
পে'মেণ্ট কিমান কৰিব লাগিব ওপৰত শ্ব' কৰি থাকিব বন্ধুসকল, যেনেকৈ ইয়াত শ্ব' কৰি আছে পে' বুলি। ইয়াত নেট বেংকিং, ক্ৰেডিট, ডেবিট কাৰ্ডছ, QR ক'ড স্কেন কৰিব পাৰিব, ৱালেটৰ পৰাও পাৰিব, UPI পৰাও পাৰিব। যদি আপোনালোকে গুগল পে' বা ফোনপে'ৰ পৰা কৰিব বিচাৰে UPI অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত সকলোখিনি আহি গৈছে দেখিলে, জিপে', এমেজন পে', ভীম UPI, ফোনপে', হোৱাটছআপ, পে'টিএম, ইয়াত সকলোখিনি আহি গৈছে। আপোনালোকে যিটোৰ পৰা বিচাৰে সেইটোতে ক্লিক কৰিব, যেনিবা গুগল পে' হওক, জিপে' অপশ্যনটো ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে UPI ID সেইটোতো জানিবই আপোনালোকে, UPI ID ইয়াত কপি কৰি আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। পে'মেণ্টটো আপোনালোকে গম পালে কেনেকৈ কৰিব লাগিব, মেক পে'মেণ্টত ক্লিক কৰি দিলেই হ'ল। এনেকৈ যিটো পে' বিল অপশ্যন পাইছে আপোনালোকে, পে' বিল অপশ্যনটোত ক্লিক কৰি পেলাই মেক পে'মেণ্টত ক্লিক কৰি দিলে আপোনালোকে বাকীখিনি পাৰি যাব। ইয়াৰ পিছত চাওক ৰিচিপ্টটো কেনেকৈ ডাউনলোড কৰিব। ৰিচিপ্টটো ডাউনলোড কৰিবলৈ হ'লে গেট ৰিচিপ্ট যিটো অপশ্যন আছে 2 নম্বৰত দেখিছে আপোনালোকে, যিটো জেৰক্স মেচিনৰ অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ দেখিছে আপোনালোকে, এয়া এনেকৈ শ্ব' কৰিব। ইয়াৰ ৰিচিপ্টটো আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে ৰিচিপ্টটো যিটো ডাউনলোড অপশ্যন পাব আপোনালোকে, ইয়াত সকলোখিনি ৰিচিপ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব 6 মাহলৈকে। যদি আপোনালোকে 6 মাহৰ আগতো দিছিলে ৰিচিপ্টটো আপোনালোকে এতিয়াও ডাউনলোড কৰিব পাৰিব। ইয়াত পে'মেণ্টটো কৰাৰ পিছত ইয়াত ৰিচিপ্টটো প্ৰথমতে আহি যাব। ডাউনলোড যিটো অপশ্যন পাব আপোনালোকে, ডাউনলোড অপশ্যনটোত ক্লিক কৰি দিলে PDF-ত ৰিচিপ্টটো ডাউনলোড হৈ যাব, গম পালে। ইয়াত ভিউ বিল, আপোনালোকৰ বিলটো চাবলৈ হ'লে কিমান বিল আহিছে বা কিমান বিল হৈছে, ভিউ বিল যিটো অপশ্যন আছে ভিউ বিল অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ বিলটো ইয়াত চেক কৰিব পাৰিব। এনেকৈ শ্ব' কৰিব গোটেই বিলখিনি, কিমান আছে, ডেট, কোন তাৰিখে কিমান বিল হৈছিলে, ইয়াত সকলোখিনি শ্ব' কৰিব। দেখিলে আপোনালোকে ইয়াত 3টা ফেচিলিটি আছে। আপোনালোকে তাৰ কাৰণে কিন্তু মাই ভিজিলো এপছটো ইনষ্টল কৰি ল'ব আৰু কানেক্ট কৰি ল'ব আপোনালোকৰ কনজিউমাৰ নম্বৰটো দি। দেখিলে আপোনালোকে, আৰু ইয়াতে শ্ব' কৰিব কানেক্টেড লোড, দেখিছে আপোনালোকে ইয়াত 0.06 কিলোৱাট হৈ আছে বৰ্তমান, যিহেতু নতুন মিটাৰ হয়, বেছি দিন হোৱা নাই লগোৱা, মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, সেইকাৰণে ইয়াত কম দেখুৱাই আছে। আৰু পোষ্টপেইড দেখাব আপোনালোকৰ ইয়াত, প্ৰিপেইড নেদেখায়, পোষ্টপেইড দেখাব ইয়াত। এইটো প্লেন যিটো হয় আপোনালোকৰ পোষ্টপেইড প্লেন দেখাব। এনেকৈ আপোনালোকে গম পালে কেনেকৈ হেৰি কৰিব লাগিব, ৰিচাৰ্জটো কৰিব লাগিব। আৰু তলত আপোনালোকে কনজুম্পশ্যন হিষ্টৰী ইয়াত চাবও পাৰিব আপোনালোকে, হিষ্টৰীখিনিয়ে এনেকৈ মাৰ্চত কিমান, এপ্ৰিলত কিমান, মে'ত কিমান, এনেকৈ সকলোখিনি আপোনালোকে চাব পাৰিব। গতিকে গম পালে বন্ধুসকল নিশ্চয় আপোনালোকে ইয়াত 3 ডটত ক্লিক কৰিও এইকেইটা অপশ্যনেই পাব আপোনালোকে। ইয়াত আপোনালোকৰ নামটো শ্ব' কৰিব, যাৰ নামত মিটাৰটো আছে ওপৰত, ইয়াতো একেখিনিয়ে আছে। 3 ডটত ক্লিক কৰি আপোনালোকে পাৰিব পে' বিল, গেট ৰিচিপ্ট, ভিউ বিল, চেঞ্জ প্ৰচেছ, আপডেট হোল্ডিং নাম্বাৰ, ইয়াত সকলোখিনি আপোনালোকে কৰিব পাৰিব, বা আপডেট প্ৰফাইলো আপোনালোকে কৰিব পাৰিব। দেখিছে আপোনালোকে এই এপছটো ডাউনলোড কৰি ল'ব। ইয়াত এপছটো ডাউনলোড কৰাৰ পিছত সকলোখিনি শ্ব' কৰিব, আপোনালোকে সকলোখিনি গম পাই যাব। এপছটো ডাউনলোড কৰাৰ পিছতে কনজিউমাৰ নম্বৰটো দি পেলাই লগ ইন কৰাৰ পাছতে আপোনালোকে সকলোখিনি গম পাই যাব। গতিকে গম পালে আপোনালোকে কেনেকৈ চাব পাৰিব বা কেনেকৈ আপোনালোকে ডিজিটেল মিটাৰ বা স্মাৰ্ট মিটাৰৰ পে'মেণ্টটো কৰিব পাৰিব বা ৰিচাৰ্জটো কৰিব পাৰিব, আপোনালোকে নিশ্চয় গম পালে। গতিকে ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, আৰু কিবা যদি সুধিবলগীয়া হয়, এতিয়াও কনফিউজ হৈ আছে, নিশ্চয় কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ দৈনন্দিন পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।